পাপাক দুখ দিলো মনত কিন্তু কি কৰিম মোৰটো বুজি নাপালে ন আপং দিছো দেউতাৰ দিগ্গজীৱী হোৱা বৰ মোৰ বিয়া হোৱা এদিন হ'ল মই সেই কাৰণে দুদিনমান হ'ল ভিডিঅ' দিব পৰা নাই আপোনালোকক কিন্তু কম আৰু দুখৰ জীৱন এতিয়া নতুন ঘৰখনত মিলিব লাগিব সবৰ লগতে অকল মই মোবাইলটোকে টিপিলে নহ'ব নহয় সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু মই এতিয়া ভাত চব্জি বনাওঁগে আপোনালোকক দেখাই থাকিম বাৰু শাহুমা এতিয়া আছেনে নাই নাজানো আৰু আপোনালোকে গম নোপোৱাকৈ মই বিয়া হৈ আহিলোঁ এয়া চাওক নতুন ঘৰখনৰ চব্জি বনাই আছো কি চব্জি বনাইছো আপোনালোকক দেখাম বাৰু এতিয়া মানে শাহুমাই নাই ঘৰত সেইকাৰণে ভিডিঅ' বনাব পাৰিছো মোৰ বিয়া হোৱা দুদিন মানে হ'ল কিন্তু আপোনালোকক ক'ব পৰা নাছিলোঁ যিহেতু এইকেইদিন পুৰা দুখ লাগি আছে ন নতুন ঘৰখনত কেনেকৈ মিলিম কি কথা একো গম পোৱা নাই আৰু চাওকচোন ৰাতিপুৱা আপঙত চাকি দিলোঁ আৰু যিহেতু নতুন বোৱাৰী আনিছে বুলি মানুহ চাব আহিছে ঘৰৰ ওচৰত এয়া দেউতা হৈ বোলে দেখুৱাই দিয়াচোন অলপমান ভণ্টি এজনী আছে তাই কেমেৰা ধৰি আছে নাই নতুন বোৱাৰী কালি পাইছেহি এই ৰাতিপুৱা লগালোৱেই মই পথাৰলৈ যাম বুলি দেউতা হিচাপে চাওকচোন মই গাঁওখন লৰাই আছো গতি মাৰি আছো ওলালোৱেই এতিয়া সুখী জীৱন ল'ম বুলি ভাবিছো আৰু ভৱিষ্যতে আপোনালোকেও আশীৰ্বাদ দিয়ে যাতে আপোনালোকে সুধিয়ে থাকে কিন্তু মই কোৱা নাছিলোঁ আজি আপোনালোকক ডাইৰেক্ট দেখুৱাই দিলোঁ লাজ কৰিছে কিন্তু ভিডিঅ'টোতো কৰিবই লাগিব আপোনালোককতো দেখুৱাব লাগিব ন আৰু আপোনালোকে সুধি থাকে আজি ডাইৰেক্টলি দেখুৱাই দিলোঁ লাজ কৰিছে অকণমান মিচিককৈ হাঁহি আছে যিহেতু ফাৰ্ষ্ট মোবাইল কেমেৰাত ওলাইছে আৰু মোৰো লাজ লাগিছে অকণমান বাৰু শাহুমা অকণমান কাঢ়া আছে নাথাকোঁতে মই ভিডিঅ'টো আপোনালোকক দেখাই বনাই দিলোঁ আৰু দেই আৰু এয়া চাওক আপং দিছোঁ দেউতাৰ দিগ্গজীৱী হোৱা বৰ ঘৰলৈ ইমান মনত পৰিছে বা দুখ লাগিছে পাই নাথাকো বুলিয়ে লাগিছে কেতিয়াবা কিন্তু উপায়টো নাই বিয়া হৈ আহিছোঁ যেতিয়া নেকি থাকিবই লাগিব ইয়াতে মৰিব লাগিব ইয়াতে থাকিব লাগিব আৰু ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া নেকি বিয়াটো এদিন চবেই হ'ব ন ময়ো হৈ আহিলোঁ কি ক'ম আৰু আপোনালোকক দুখে লাগিছে মোৰ এতিয়া এনেকুৱা অনুভৱ হৈছে বিয়া নোহোৱা হ'লেও ভাল আছিল কিয় তুমি এনাই বিনাই কান্দিছা সাংসাৰিক জীৱনটোতো এনেকুৱাই কালিয়ে আহিছা তোমালোক আমি কেতিয়া দেখোঁ আজি তোমালোকক পাই আকৌ নতুনকৈ মেলনি এটা ল'ম বুলিয়ে ভাবিছোঁ দুখ নকৰিবা বোৱাৰী মোৰ হাজবেণ্ডো ইমান ভাল আৰু আপোনালোকে দেখিছে ইমান মোক কামত হেল্প কৰিছে আৰু এয়া মোৰ শহুৰ দেউতাও ইমান ভাল আৰু কি কৈছে আপোনালোকেতো শুনিছে ঘৰৰ মানুহবোৰক এতিয়ালৈকে ভালেই দেখিছোঁ পিছত কি হ'ব নাজানো আৰু ভয় বেকগ্ৰাউণ্ডত অলপমান হুলস্থুল হৈ আছে যিহেতু নতুন বোৱাৰী আনিছে ঘৰখনত চবেই আহিছে আলহীখিনি মানে ঘৰলৈ যোৱাগেই নাই আৰু এতিয়া মই চব্জি বনাই আছোঁ পৰহি দিনা উঠোৱা নিয়ম চব হৈ গ'ল নিয়ম নীতি চব কৰা হৈ গ'ল এতিয়া মানে নিয়ম নীতি কৰাৰ পিছতে মই ভাত চব্জি ৰান্ধি আছোঁ আৰু আপোনালোকক অলপমান দেখুৱাই দিম নিয়মনো কি কৰিলে বেছি বাৰু দেখুৱাব নোৱাৰিম যিহেতু মই নতুন ঘৰখনত ফাৰ্ষ্টত আহিয়েতো ভিডিঅ' বনাব নোৱাৰোঁ তো লাজ লাগে সেইকাৰণে অকণমান ভণ্টি এজনীয়ে ভিডিঅ'টো কৰি থৈ দিছিলে আপোনালোকক এতিয়া দেখাই দিওঁ আহিব লগা হৈ গ'ল যিহেতু আমাৰ প্ৰেমক মা দেউতাই মনা নাছিলে সেইকাৰণে পলাই আহিলোঁ আৰু আপোনালোকে মোক মৰম দিব বুলি আশা কৰিছোঁ এতিয়া বহুত দুখ লাগিছে যিহেতু মা পাপাক দুখ দিলোঁ মনত কিন্তু কি কৰিম মোৰটো বুজি মা পাপাক দুখ দিটো মোৰ ভাল লগা নাই কিন্তু কি কৰিব মা দেউতাই মোৰ প্ৰেমৰ সম্পৰ্কটো মানি নল'লে সেইকাৰণে বিয়া হৈ আহিবলগীয়া হৈ গ'ল আৰু গাইজ আজিৰ ভিডিঅ'ত মোৰ মানে হাজবেণ্ড হৈছিলে আমাৰ মাকব হয় দেই মোৰ হাজবেণ্ড নহয় আপোনালোকে ভুল নুবুজিব আৰু মোৰ শহুৰ দেউতা লোৱাজন হৈছে মোৰ তাৱৈ এইফালে আহক অলপমান চিনাকি কৰাই দিওঁ এয়া হৈছে তাৱৈহে হয় নাটকীয়ভাৱে দেউতা হৈ পৰিলোঁ মানে কি আছিলে ল'ৰাটোৰ বাপেক মানে মই আৰু মই এজন হৈছে মোৰ ল'ৰা ছোৱালী থকা এজন বিবাহিত মাকব মানে বিবাহিত মাকব মোৰ বাক বিয়া পাতিছে আৰু মই আজি মোৰ হাজবেণ্ড বনালোঁ মানে এদিনৰ কাৰণে এদিন নহয় 5 মিনিটৰ কাৰণে তাকো তগন দিলোঁ
চবকে খবৰ দিয়া হৈ গ'ল আৰু ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব আজিলৈ বাই বাই